গোলকগঞ্জৰ বাঘমৰা বজাৰত শুভাৰম্ভণি হয় মিনি পেট্ৰল পাম্প আইফুৱেল। গোলকগঞ্জৰ বিচন্দৈ বাঘমৰা বজাৰত বিশিষ্ট সমাজকৰ্মী আনন্দ ৰায় ৰঙাফিটা কাটি মিনি পেট্ৰল পাম্প আইফুৱেল উদ্বোধনী কৰে। উক্ত অনুষ্ঠানত গোলকগঞ্জৰ জীৱেশ চন্দ্ৰ প্ৰধানী, জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বীৰেন্দ্ৰনাথ ৰায় আৰু সহকাৰী শিক্ষক পৰেশ ৰায়, বিশিষ্ট সমাজকৰ্মী বেবেটু প্ৰধানী, অধেন্দ্ৰ ৰায়, কনক ৰায় ৰফে চাকাৰ, পংকজ কুমাৰ সাহা, মৃদুল ৰায়, সৌৰভ ৰায়, সংগীতকাৰ লিপম ৰায় আদিকে ধৰি বিভিন্ন ব্যক্তি উপস্থিত থাকে। উল্লেখ্য আছে, অত্ৰ অঞ্চলৰ যি অভাৱনীয় গাড়ীৰ ইন্ধনৰ ক্ষেত্ৰত দেখা পোৱা গৈছে, কিন্তু এতিয়া সেই সমস্যা দূৰ হ'ব। বৃহত্তৰ বিচন্দৈ মণ্ডলী হৰিৰহাট অঞ্চলৰ ৰাইজে বহুতো সকাহ পাব। আগতে গ্ৰাহকে অধিক মূল্যত চোৰাংকৈ পেট্ৰল কিনিব লগা হৈছিল, তাৰোপৰি প্ৰতি লিটাৰত 20 টকাৰ পৰা 30 টকা বেছিকৈ দি পেট্ৰল কিনিছে। কিন্তু এতিয়া চিন্তাৰ কোনো কাৰণ নাই, কিয়নো বিজুৰাৰ পত্নী বিউটি ৰায় আইফিএল ডোৰ ষ্টেপ ফিউল ডেলিভাৰী বিচন্দৈ PT1 চৰাইখোলা বাঘমৰা বজাৰত ইন্ধন ভাৰত চৰকাৰৰ ষ্টাৰ্টআপ ইণ্ডিয়া কোম্পানীৰ অধীনত গোলকগঞ্জৰ বাঘমৰা বজাৰত শুভাৰম্ভণি কৰিলে মিনি পেট্ৰল পাম্প আইফুৱেল। গ্ৰাম্য অঞ্চলত ইন্ধন ডোৰ ষ্টেপ ফিউল ডেলিভাৰী অত্ৰ অঞ্চলৰ ৰাইজে সকাহ লাভ কৰিব আৰু ফলস্বৰূপে উপকৃত হ'ব বুলি সৰ্বত্ৰে চৰ্চিত। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। No.